ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কেবিনেটত এপ্ৰুভেল কৰি দিলে আমাৰ এই ২৭,০০০ কোটি টকাৰ এটা মেগা প্ৰজেক্ট ইলেক্ট্ৰনিক চিপছৰ কাৰণে টাটা কোম্পানীয়ে পাইছে। গতিকে আমি অত্যন্ত সুখী হৈছোঁ আৰু আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক। তেখেতে উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে অহৰহ প্ৰচেষ্টা চলাই আছে। আমাৰ মেগা প্ৰজেক্টবিলাক আহি আছে এতিয়া, আৰু ভৱিষ্যতলৈ অনাগত দিনত আৰু ভাল প্ৰজেক্ট আহিব। তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ স্থানীয় বিধায়ক কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা ছাৰকো মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেখেতৰ অশেষ প্ৰচেষ্টাত আজি এই বন্ধ হোৱা মিল এটা ডাঙৰ এটা প্ৰজেক্ট আহিছে, মেগা প্ৰজেক্ট। আৰু টাটা কোম্পানী এনেও বহুত ভাল কোম্পানী। গতিকে আমি অত্যন্ত সুখী হৈছোঁ। আমাৰ মানে বেজাৰ আছিলে মনত যে সৰুৰ পৰাই আমি যিহেতু পেপাৰ মিলৰ লগত জড়িত হৈ আছিলোঁ, জন্মৰ পৰাই পেপাৰ মিল দেখিছোঁ আৰু একদম শেষ মুহূৰ্তলৈকে পেপাৰ মিল মৰি যোৱাও দেখিলোঁ। গতিকে এতিয়া সেই বন্ধ মিলত যে ইমান এটা বিশাল প্ৰজেক্ট আহিছে, সেইকাৰণে আমি অত্যন্ত সুখী। কাৰণ আমাৰ মধ্য অসমত তেনেকুৱা ইণ্ডাষ্ট্ৰি নাই, এটা ২-৩টা ইণ্ডাষ্ট্ৰি আছিলে, গোটেইকেইটাই বন্ধ হৈ গ'ল। গতিকে আমাৰ যিহেতু কৃষি প্ৰধান আমাৰ অঞ্চলটো, গতিকে আমাৰ উঠি অহা প্ৰজন্মই ইয়াতে এটা সুযোগ পাব। অলৰেডি ১,০০০ ল'ৰা ছোৱালীক বেংগালুৰুত ট্ৰেইনিঙৰ কাৰণে লৈয়ে গৈছে। ১২,০০০ টকা ষ্টাইপেণ্ড, লগতে অহা যোৱা খোৱা বোৱা সকলো ফ্ৰী কৰি দিছে। গতিকে আমি অত্যন্ত সুখী হৈছোঁ। আৰু আমাৰ যিখিনি ল'ৰা ছোৱালী আমাৰ পেপাৰ মিলৰ আছিলে, পঢ়া লিখা কৰি পেলাই ৰেডি হৈ আছে, তেখেতসকলে ইয়াত সুযোগ পাব। আৰু মাননীয় মুখ্যমন্ত্ৰীক আপোনালোকৰ চেনেলৰ মাধ্যমেদি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ উঠি অহা প্ৰজন্মই যাতে সুযোগটো পায়, তাৰ কাৰণে তেখেতে বিহিত ব্যৱস্থা কৰিব বুলি মই আশা ৰাখিলোঁ। লগতে মাননীয় আমাৰ স্থানীয় বিধায়ক পীযুষ হাজৰিকা ছাৰকো মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু তেখেতে বিশেষভাৱে আগভাগ লৈ পেলাই আমাৰ ল'ৰা ছোৱালীবিলাকক যাতে জাগিৰোড, মৰিগাঁও আমাৰ পেপাৰ মিলৰ সকলো ল'ৰা ছোৱালী যাতে ইয়াতে এপইণ্টমেণ্টৰ সুযোগ পায়, সেই সুবিধাটো যাতে তেখেতে কৰি দিয়ে। আৰু লগতে মাননীয় মুখ্যমন্ত্ৰীক আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে আমাৰ ২৫ কোটি টকাৰ এটা কৰ্পাছ ফাণ্ড তেখেতে দিছে আমাৰ উন্নয়নৰ কাৰণে, আমাৰ বিপদে আপদে মেডিকেল ট্ৰিটমেণ্টৰ কাৰণে। এই টকাটো অলৰেডি আমাৰ ট্ৰাষ্ট গঠন হৈ গৈছে, আৰু এই ট্ৰাষ্টৰ পিছতে ২৫ কোটি টকা কৰ্পাছ ফাণ্ডত জমা হ'ব। জমা হোৱাৰ পিছতে আমি সকলোৱে এবছৰ পিছতে তাৰ ইণ্টাৰেষ্টৰ টকা দি আমি আমাৰ ইঞ্চুৰেঞ্চৰ আমাৰ ট্ৰিটমেণ্টৰ কাৰণে সুবিধা পাম। গতিকে এই চেগতে তেখেতসকলক আমি মাননীয় মুখ্যমন্ত্ৰীক বহুত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু তেখেতে অনাগত দিনত অসমখন যে একদম জাকত জিলিকা কৰি তুলিব, তাৰ প্ৰমাণ হ'ল এইটো।